গাইজ গুড আফটাৰনুন, এটা নতুন ভিডিঅ'লৈ স্বাগতম। উত্তৰ অসমৰ বদলি ফেক্টৰীৰ অন্যতম সমীৰণ চাহ উদ্যোগৰ স্বত্বাধিকাৰী পাপুৰি ফিল্ডছৰ স্বত্বাধিকাৰী নৰেন শৰ্মাদেৱৰ আজি সকাম। আৰু নৰেন শৰ্মাদেৱৰ মৃত্যু হৈছিল 2026 চনৰ 16 জানুৱাৰীত। এয়া আমি সেৱা কৰিলোঁ, এয়া আহি আকৌ আমি ৰিচিপশ্যনত বহিছোঁহি। এয়া অসমৰ বিভিন্ন ঠাইৰ পৰা গণ্যমান্য ব্যক্তিসকল আহি উপস্থিত হৈছেহি আৰু সমীৰণ চাহ উদ্যোগটোৰ লগত জড়িত বিভিন্ন ঠাইৰ বিভিন্ন কামত নিয়োজিত ব্যক্তিসকল আহিছে। ইয়াতেই খোৱাৰ ব্যৱস্থা কৰা হৈছে। সমীৰণ চাহৰ বিষয়ে নৰ্থ ইষ্টৰ লগতে বিশ্বৰ বিভিন্ন দেশত সমীৰণ চাহে এক বিশেষ সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে। সেয়া ৰাছিয়াই হওক, সেয়া দক্ষিণ কোৰিয়াই হওক, বিভিন্ন দেশত সমীৰণ চাহৰ এক বিশেষ অৱদান আছে। সমীৰণ চাহক সকলোৱে চিনি পায়, কিন্তু নৰেন শৰ্মাদেৱৰ যি সমাজৰ প্ৰতি অৱদান, তেখেতৰ যি মানৱীয়তা গুণ, তেখেত এজন খুবেই সহজ সৰল নিভাঁজ মনৰ এগৰাকী ব্যক্তি আছিল। তেখেত আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি বহু দিন হ'ল, কিন্তু তেখেত য'তে আছে ভালে থাকক, কুশলে থাকক। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি কৰ্মৰাজি, সেয়া সদায় আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এয়া আমাৰ মধুদা, এয়া কৃষ্ণকান্ত গগৈ, আমাৰ উদ্যোগটোৰ লগতে জড়িত ব্যক্তি। আৰু সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। দ্য নয়ন পুষ্পা ব্লগ ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে। আৰু আমাৰ চেনেলটো দ্য নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আমাৰ পেজটো নয়ন মণিদাস পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোত কথা বতৰা কওঁতে কিবা ভুল হ'ব পাৰে, ক্ষমা কৰিব। এয়া আমি খাবলৈ বহিলোঁ, খাই মেলি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সমীৰণ চাহ উদ্যোগৰ অভিমুখে। এয়া ঠেলা হেঁচাৰ মাজেৰে আৰু আহিলোঁ আৰু সকলোৱে মিলিজুলি আহিছোঁ, যিটো বহুতেই ভাল লাগিছে। ভিডিঅ'টো কেনে পালে জনাব, ক'ৰ পৰা চাইছে। আজিলৈ ভিডিঅ' মানে বাই বাই।